লগত ইয়াত উপস্থিত ৰাইজ আৰু আজিৰ আমাৰ যি উদ্দেশ্য আছিল যে আমাৰ এনেকুৱা এটা অঞ্চলত যে এনেকুৱা এটা মানে বালিৰ চৰত বুলি ক'ব লাগিব আজিৰ এই বালিৰ চৰত যে আমাৰ এনেকুৱা এটা মূল্যৱান সম্পদ আছে আমি আজিলৈকে জনা নাছিলোঁ নামটো শুনিছিলোঁ যদিও তেখেতৰ কাৰ্যক্ৰমণিকাটো জনা নাছিলোঁ তেখেতক ধন্যবাদ জনাইছোঁ আমাৰ গণতান্ত্ৰিক যুৱ পৰিষদ অসমৰ মূল লক্ষ্য আছিল শিক্ষা কিন্তু পৰিৱেশ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি আমি শিক্ষাটো আগত ৰাখিও কিছুমান কাৰ্যপন্থা আমি হাতত ল'বলগীয়া হৈছে আমি আজি এই সন্মানীয় মৰহুম মহম্মদ আলী চৰকাৰ চাহাবৰ খবৰ পাই নথৈ আনন্দিত হৈছোঁ যে আমাৰ এনেকুৱা অঞ্চলত আজি যি সম্পদ লুকাই আছে সেই সম্পদ আমি যুৱ প্ৰজন্মবিলাকে অৰ্থাৎ এই অঞ্চলৰ বাহিৰত আমি যিসকল আছোঁ তেখেতে জনা নাছিলোঁ নামটোহে কেৱল শুনিছিলোঁ নাম হিচাপে বিৰাট জনপ্ৰিয়তা জানো কিন্তু তেখেতৰ বিষয়ে আমি সম্পূৰ্ণভাৱে জনা নাছিলোঁ গতিকে আমি আজি জানিছোঁ শুনিছোঁ বুজিছোঁ তেখেতে কিমান মূল্যৱান এটা সম্পদ আছিল আমাৰ জাতিটোৰ কাৰণে